ৱেলকাম এভৰিৱান আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ ৱেটো ছাকচেছ ইউটিউব পুনৰবাৰ স্বাগতম জনাইছোঁ। তো দিছ ইজ জ্ঞান প্ৰকাশ। তো জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱাৰ লগতে আমাৰ যিটো এডিআৰই মহাসংগ্ৰাম টেলিগ্ৰাম চেনেল, তো তাতো আপোনালোকে জইন হৈ ল'ব। কাৰণ আমি তাত কি কৰিছোঁ, ৰেগুলাৰ মক টেষ্টসমূহ প্ৰভাইড কৰি থকাৰ লগতে আমি PDF নোটছসমূহো প্ৰভাইড কৰি আছোঁ, যাৰ জৰিয়তে আপোনালোকে আমাৰ সৈতে ডিৰেক্টলি কানেক্ট হ'ব পাৰিব। তো বহুতে আমাক কমেণ্ট কৰি আছিলে, যিহেতু অলপ বহু দিনৰ পৰাই আমাৰ এক্সপিৰিয়েঞ্চসকলে কৈ আছিলে যে এইবাৰ কাট অফ বুলি নহয়, আচলতে কাট অফ ৱৰ্ডটো ক'লে ভুল হ'ব। আমাৰ এইবাৰ এডিআৰই এক্সামত ছেভ স্ক'ৰ কিমান হ'ব, তো আউট অফ 175, আউট অফ 150 নহয় জানো? বহুতেই আমাক সুধিছে নহয় জানো? তো আমি সকলোৱে হয়তো জানোৱেই কিমান এটা যোৱাবাৰ পেটাৰ্ণটোতকৈ এইবাৰ পেটাৰ্ণটো যথেষ্ট সলনি কৰি দিছে। আৰু যোৱাবাৰ যিখিনি কেণ্ডিডেট সংখ্যা আছিলে, নাম্বাৰ অফ কেণ্ডিডেট, টোটেল নাম্বাৰ অফ কেণ্ডিডেট, তো এইবাৰৰ যিটো সংখ্যা এটা ডাঙৰ পাৰ্থক্য আছে নহয়? তো এটা ডাঙৰ পাৰ্থক্য আছে, গতিকে যথেষ্টখিনি ইম্পেক্ট পৰিব যিখিনি ফেক্টৰ। আমি ইয়াত ফেক্টৰখিনি গোটেইখিনি যিখিনি ফেক্টৰে আমাৰ কাট অফত বা এফেক্ট কৰিব পাৰে, তো সেইখিনিৰ বিষয়ে খুব সুন্দৰভাৱে ডিছকাশ্যন কৰি এটা এক্সপেক্টেড আমি ছেভ স্ক'ৰ আপোনালোকৰ বাবে আগবঢ়াইছোঁ, যে এইটো জোনত থাকিলে আপোনালোকে কি কৰিব পাৰিব, খুব সুন্দৰভাৱে কোৱালিফাই কৰাৰ চান্সেছটো থাকিব। গতিকে সিমানখিনি আপোনালোকে প্ৰচেষ্টা কৰিব লাগিব। আৰু এটা কথা আমি প্ৰথমতে কৈছোঁ, আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে কোনো আমাৰ এক্সপিৰিয়েঞ্চক ডিম'টিভেট কৰাৰ বাবে নহয়, তো তেওঁলোকক আচলতে মটিভেট কৰিবৰ বাবেহে আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে কোনোবা যদি ডিম'টিভেট হৈছে বা মই নোৱাৰিম মতে লাগিছে, তেওঁলোকে সম্পূৰ্ণ চেষ্টা কৰক, কাৰণ চান্স আহিছে এইবাৰ। আৰু ইয়াৰ পাছত বা চান্স কেতিয়া আহে, তো সেই বিষয়টো আমি নাজানো, যিহেতু ইতিমধ্যে বহুখিনি পোষ্ট ফিল আপ কৰা হৈছে। যদিও চৰকাৰে কৈছে যে প্ৰতি বছৰে ওলাই থাকিব, কিন্তু কিমাননো পোষ্ট ওলায় প্ৰতি বছৰে, তো সেয়াটো আমি ক'ব নোৱাৰোঁ নহয় জানো? গতিকে ডিম'টিভেট নহ'ব। আমি যিখিনি পাৰোঁ সেইখিনি এনালাইচিছ কৰি আমি আপোনালোকৰ মাজলৈ ভিডিঅ'টো উলিয়াই দিছোঁ। আৰু মই কৈছোঁ, যিহেতু পোষ্ট বেছি আছে, পোষ্ট যোৱাবাৰটোতকৈ কম আছে, তো ডেফিনেটলি কাট অফ হাই যাবই যোৱাবাৰতকৈ। আৰু যোৱাবাৰেই এটা নভবা নিচিনা কাট অফ গুচি গৈছিলে নহয় জানো? আৰু বহুতে কোৱালিফাইও কৰিছিলে, কিন্তু যোৱাবাৰ আকৌ কেণ্ডিডেটছো বৰ্তমানৰ কেণ্ডিডেটছতকৈ কম আছিলে। তো এইবাৰ কম পোষ্টো আছে, কেণ্ডিডেটো বেছি হৈছে, ডেফিনেটলি কাট অফ বাঢ়ি যাব। কিন্তু এইবাৰ কি কৰিলে গভটে নিগেটিভ মাৰ্কিং লগাই দিলে। তো নিগেটিভ মাৰ্কিং লগাই দিয়াৰটো এটা ভাল কথা হ'ল, তো তাৰ কাৰণে অকণমান যিটো আপোনালোকৰ কাট অফ, তো সেইটো নমাৰ চান্সটো থাকে। গতিকে নিগেটিভ মাৰ্কটো থাকিলে বহুতে হয়তো বেয়াও পাইছে, বাট ষ্টিল মই কওঁ যে এইটো গুড ষ্টেপ গভৰ্ণমেণ্টৰ, কাৰণ উপযুক্ত প্ৰাৰ্থী আমি নিগেটিভ মাৰ্কিঙৰ জৰিয়তেহে পাম। কাৰণ বহুতে যোৱাবাৰে আমি দেখিছোঁ, বহুতে কি কৰিছে, টোক্কা মাৰিয়ে বহুত নম্বৰ পাই গৈছে। হয়তো 100 মাৰ্কছ যোৱাবাৰ কুৱেশ্যনছ আছিলে, তো 100ৰ যদি অকণমান কালাৰটো বেলেগ ল'লে ভাল হ'ব, যদি 100ৰ যদি তেওঁ 80টা কুৱেশ্যনো কৰিছিলে নিজৰ ব্ৰেইনৰ পৰা, তো দেন নিগেটিভ মাৰি তেওঁ আৰু 10টা কৰিছে, তো 90 মাৰ্কছ তেওঁ শুদ্ধ হৈছে, আৰু তেওঁতো টপ লিষ্টত থাকিবই। আৰু হায়েষ্ট যিকেইটা পোষ্ট আছিলে সেইকেইটা পোষ্টতো তেওঁ কোৱালিফাই কৰিয়ে দিব, 10 নম্বৰ তেওঁ ওপৰেঞ্চি পাই গৈছে। কিন্তু এইবাৰ সেইটো নহ'ব। আপুনি 100 নম্বৰৰ ভিতৰত, এইবাৰ 100 নম্বৰ নহয়, যোৱাবাৰো 100 নহয়, যোৱাবাৰ 100টা কুৱেশ্যন আছিলে, আৰু প্ৰতিটো কুৱেশ্যনত 1.75কৈ আছিলে আমাৰ ডিগ্ৰী লেভেলৰ কাৰণে। কিন্তু এইবাৰ কি হৈছে, 150টা কুৱেশ্যনছ থাকিব আৰু 1.1 মাৰ্কছকৈ থাকিব। কিন্তু ইংৰাজীৰ কি হয়, 30টা কুৱেশ্যনছ থাকিব, 30টা নহয়, 25টা কুৱেশ্যনছ, যিকেইটা নেকি 2 মাৰ্কছকৈ থাকিব। গতিকে টোটেল মাৰ্কছটো কি হয়গৈ, 175 মাৰ্কছ। গতিকে এই 170 মাৰ্কছৰ প্ৰতিটোতে 1 মাৰ্কছকৈ থাকিব। গতিকে নিগেটিভ মাৰ্কিঙে ইম্পেক্ট পেলাবই, কাৰণ এতিয়া 170 মাৰ্কছৰ ভিতৰত ছাপ'জ আপুনি
170 মাৰ্কছৰ ভিতৰত ছাপ'জ আপুনি নিজৰ ব্ৰেইনেৰে কি কৰিলে, প্ৰতিটোতে 1 মাৰ্কছকৈ আছে, আপুনি কি কৰিলে 135 কাৰেক্ট কৰি দিলে ইয়াত। গতিকে আপোনাৰ কনফাৰ্ম যে 135 পাব। বাকী 40 মাৰ্কছ আপুনি পাবলৈ আপুনি টোক্কা মাৰি দিলে 40 টোক্কা মাৰিলে, কিন্তু 40 আপোনাৰ 30টাহে কাৰেক্ট হ'ল। তো 30টা কাৰেক্ট হৈ যোৱাৰ লগে লগে আমি সকলোৱে গম পাওঁ 4টাত কি হয়, নিগেটিভ 1কৈ যাব। 4টা যদি আপোনাৰ ভুল হয় 1কৈ মাৰ্ক গুচি যাব, কিন্তু 30টা আপোনাৰ ভুল হৈ গ'ল, হয়নে? তো 7.5 মাৰ্কছ আপোনাৰ ডিডাক্ট হৈ যাব, প্লাছ কিন্তু নহয়। বাকী 10টাত আপুনি মাৰ্কছটো পালে যেনিবা 10টা শুদ্ধ হ'ল, গম পালে? গতিকে আপুনি যিখিনি একুৱায়াৰ কৰিব, যিখিনি মাৰ্কছ লাভ কৰিব, হয়নে, সেইখিনিৰ পৰা মাইনাছ হ'ব। গতিকে অকণমান সকলোৱে ভাবি চিন্তিহে কুৱেশ্যনছখিনি কৰিব। গতিকে ইমান চিন্তা কৰিবলগীয়া নাই। আমি আচলতে এইটো কাট অফ আপোনালোকে ৱৰ্ডটো নপঢ়িব, এইটো আমি ছেভ স্ক'ৰ ইয়াত লিখিছোঁ, ছেভ স্ক'ৰ হিচাপে ৰাখিছোঁ। আৰু নিগেটিভ মাৰ্কছে যথেষ্টখিনি ইম্পেক্ট পেলাব। বহুত ভাল কথা হৈছে নিগেটিভ মাৰ্কছ থকাটো। তো লাষ্ট ইয়েৰৰ সকলোবিলাক আমি ফেক্টৰ্ছ আৰু বৰ্তমানৰ ফেক্টৰ্ছসমূহ, বৰ্তমান পৰীক্ষাৰ ফেক্টৰ্ছসমূহ চাই পানি আমি এক্সপেক্টেড এটা ছেভ স্ক'ৰ আপোনালোকলৈ আগবঢ়াম। আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ যদি চাইছে, তো ভিডিঅ'টো আগত আপোনালোকে যিদৰে পঢ়ি আছে, ভিডিঅ'টো চাই পিনি ভিডিঅ'টোৰ পাছত ইয়াতকৈ অতি তীব্ৰতাৰে, অতি মনোযোগ দি ভাল ধৰণে আপোনালোকে প্ৰিপেৰেশ্যন লেভেলটো আগবঢ়াই লৈ যায়। ডিম'টিভেট যাতে কোনো নহয়, আমি তাৰে কামনা কৰিম। ডিম'টিভেট হ'ব নালাগে, কিন্তু হয়তো মই কোৱাতকৈ কাট অফ কমি যাব পাৰে, হয়তো মই কোৱাতকৈ কাট অফ বাঢ়ি যাব পাৰে। এইটো এটা এক্সপেক্টেড কাট অফ হয়। গতিকে ডিম'টিভেট হ'ব পৰা কোনো কাৰণ নাই, ঠিক আছে? তো পৰীক্ষা যিহেতু যথেষ্ট ওচৰ পালেহি, মই আৰু এটা আপোনালোকক এটা এডভাইচ দিব বিচাৰোঁ, জাষ্ট এটা এডভাইচ হিচাপে আপোনালোকে ল'ব পাৰে। পৰীক্ষা যিহেতু প্ৰায় এমাহ সময় আছে, হয়নে? আজি 11 আগষ্ট নহয় জানো? পৰীক্ষা 15 আগষ্ট। এতিয়া কি কৰক, আপোনালোকে কেৱল প্ৰেক্টিছ কৰক। যিসকলে পূৰ্বৰ পৰা পঢ়ি আছিলে, যিসকলৰ বাৰু চিলেবাছ কমপ্লিট হোৱা নাই তেওঁলোকৰ কথা বেলেগ, আৰু যিসকলৰ মানে চিলেবাছটো কমপ্লিট হ'ল, বহুদিনৰ পৰা পঢ়ি আছে ADRE পৰীক্ষা দিম বুলি, তো তেওঁলোকে যিখিনি পঢ়িলে সেইখিনি ৰিভাইজ কৰক। ৰিভাইজটো বহুত ইম্পৰ্টেণ্ট। ৰিভাইজ কৰা সময় কিন্তু এইখিনিয়ে, এই এমাহ সময় আপোনালোকে ৰিভাইজ কৰক। এমাহ নহ'লেও 15 ডেজ ৰিভাইজ কৰি 15 ডেজ পঢ়ক। নতুন বস্তু কিন্তু এতিয়া শিকি পানি আপুনি পঢ়িলে কিন্তু পুৰণাখিনি যিখিনি পঢ়িছিলে সেইখিনিও পাজুৰি লাগিব, ঠিক আছে? এতিয়া এমাহ আছে, তো এমাহত আপোনালোকে কি কৰক, ভাগ কৰি লওক। যিহেতু ইংৰাজীত এটা এইবাৰ যথেষ্ট গুৰুত্ব দিয়া হৈছে, গতিকে আপোনালোকে ডেইলি ইংৰাজীখন চাওক। 10 ডেজৰ ভিতৰত মেথছ শেষ কৰক। 5 ডেজৰ পিছত আপোনালোকে কি কৰক, ৰিজনিং শেষ কৰক। 10 ডেজত আপোনালোকে যিখিনি জিকে পঢ়িছিলে সেইখিনি শেষ কৰক, ঠিক আছে? 10-15 হ'লেই ডেইলি ইংৰাজী পঢ়িব এতিয়াৰ পৰা পৰীক্ষা আগলৈকে। তো ডেইলি ইংৰাজী, তো 15 ডেজ গুচিয়ে গ'ল, আছে মাত্ৰ আমাৰ হাতত 30 ডেজ, নহয় জানো? কাৰেণ্ট এফেয়াৰ্ছ পঢ়ক, ডেইলি কাৰেণ্ট এফেয়াৰ্ছ পঢ়ক। তো খুব সুন্দৰভাৱে এনেকৈ ধৰণে আপোনালোকে ডেইলি ৰুটিনখন বনাই লওক, ঠিক আছে? তো আমি এতিয়া ছেভ স্ক'ৰৰ সম্পৰ্কে আলোচনা কৰোঁ। তো ইয়াত আমি যোৱাবাৰৰ যিখিনি কাট অফ সেইখিনি লৈ আহিছিলোঁ, এইখিনি বাৰু চাম, এতিয়া আমি নাচাওঁ। ফাৰ্ষ্ট অফ অল আমি যিখিনি এনালাইচিছ কৰিছিলোঁ সেইখিনি লৈ আহোঁ। তো ইয়াত মন কৰক, আমি ইয়াত লৈ আহিছিলোঁ 2024 আৰু 2022 আমি কি কৰিছিলোঁ, কম্পেয়াৰ কৰিছিলোঁ। তো মন কৰক 2024 চনত বৰ্তমান পূৰ্বতে 12 লাখ কেণ্ডিডেটে এপ্লাই কৰিছিলে গোটেই ADRE পৰীক্ষাসমূহত, গোটেইকেইটা পৰীক্ষাত, ডিগ্ৰী লেভেল বা হায়াৰ ছেকেণ্ডেৰী গোটেইখিনিতে। কিন্তু বৰ্তমান 18 লাখ। ভাবক কিমান এটা ডিফাৰেঞ্চ, প্ৰায় 6 লাখৰ ওচৰত ডিফাৰেঞ্চ। 1-2 লাখ নহয়, 6 লাখ। 1 লাখেই বহুত কেণ্ডিডেট, তো 6 লাখৰ ডিফাৰেঞ্চ। হয়তো অসমত ইমান 18 লাখ ল'ৰা ছোৱালী লগ লাগি এক্সাম আগতে কেতিয়াও দিয়া নাছিল, হয়তো এইটোৱে প্ৰথম হ'বলৈ গৈ আছে। তো 18 লাখ কেণ্ডিডেটৰ এইটো এটা বৃহৎ ইণ্টাৰভিউ এক্সাম হ'বলৈ গৈ আছে। তো ইয়াত এইটো CM ছাৰে নিজেই কৈছে 18 লাখ, আৰু 2022 চনতো এইটো
এইটো একুৰেট ডাটা হয়। একুৰেট ডাটা মানে 11 লাখ কিবা এটা আছিলে, 11 লাখ মানে চামথিং আছিলে আৰু তো 12 লাখৰ প্ৰায় ওচৰত আছিলে। গতিকে এইটো 12 লাখে ৰাখিছোঁ। আপোনালোকে যোৱা বছৰৰ সেইখন চাব পাৰিব। এইখিনিতো একুৰেট ডাটা হয়েই, তাকে এইখিনিও আমি একুৰেট ডাটাই ৰাখিছোঁ। কাৰণ CM এ নিজেই কৰিছিলে যে টুইট কৰিছিলে যে 18 লাখ কেণ্ডিডেটে এইবাৰ এপ্লাই কৰিছে। তাৰে এটা পৰীক্ষা এনেকুৱা আছিল বুলি কৈছিলে CM এ, যিটো পৰীক্ষাত প্ৰায় 11 লাখ, এটা পৰীক্ষাতে 11 লাখে এপ্লাই কৰিছে। ডেফিনেটলি আমি HS লেভেলো ধৰিছোঁ, কাৰণ HS লেভেলতে বেছি হয়। যোৱাবাৰো HS লেভেলতে বেছি আছিলে, কাৰণ HS লেভেলত কেলৈ বেছি হয়, ইয়াত HS পাছখিনিয়েতো এপ্লাই কৰিব পাৰেই, তো ডিগ্ৰী পাছখিনিও এপ্লাই কৰিব পাৰে, হয়নে? সেইটো কাৰণে বেছি হয়। কিন্তু ডিগ্ৰীখিনিত অকল ডিগ্ৰীখিনিয়ে এপ্লাই কৰিব পাৰে, হয়নে? আৰু আপোনাৰ গ্ৰেড 4 গ্ৰেড 3 ডিগ্ৰীখিনি এপ্লাই কৰিব নোৱাৰে, হয়নে? তো সেইকাৰণে HSতে বেছি বুলি ধৰা হয়। আৰু HSত ছায়েন্স আৰু আৰ্টছ দুইখিনিয়ে থাকে, তো সেইখিনি কাৰণে বেলেগ বেলেগকৈ কৰা নাই। ছায়েন্সৰ অকণমান কাট অফটো কমি যায় আৰ্টছতকৈ, মানে গোটেই সৰ্বাংগীন যিটো আৰ্ট ছায়েন্স গোটেইখিনি মিলাই যিটো থাকে তাতকৈ কমি যায়। তো ডিগ্ৰী লেভেলত মন কৰক 7 লাখ কেণ্ডিডেট, যোৱাবাৰ কিন্তু 5 লাখ আছিলে। তো HSতো বাঢ়িলেই। HSত কিমান বাঢ়িলে? 4 লাখ বাঢ়ি গৈছে, হয়নে? ডিগ্ৰী লেভেলত কিমান বাঢ়িলে? 2 লাখ বাঢ়ি গৈছে। তো এই ডিগ্ৰী লেভেলৰ যিটো আমি 7 লাখ কেণ্ডিডেট লিখিছোঁ, এইটো CM এ কোৱা ডাটা নহয়, কিন্তু এটা পৰীক্ষাত যেতিয়া 11 লাখ হ'ব, ডেফিনেটলি ইটো পৰীক্ষাত 17 লাখ 7 লাখেই হৈ যাব। গতিকে এইটো 7 লাখ বুলি আমি ধৰিছোঁ, কাৰণ যোৱাবাৰ 5 লাখ হৈছে, গতিকে 2 লাখটো বাঢ়িবই, হয়তো ইয়াতকৈ বেছিও হ'ব পাৰে ডিগ্ৰী লেভেলত। গতিকে আৰু গ্ৰেড 4তো 7-8 লাখেই হ'ব, কাৰণ ডিগ্ৰী লেভেলৰ পৰা ওচৰা ওচৰিতে থাকে। যোৱাবাৰ 5 লাখ ডিগ্ৰীত আছিলে, যোৱাবাৰ 5 লাখ কি হয় গ্ৰেড 4তে আছিলে। আৰু গ্ৰেড 4ত 7-ৰ পৰা 8 লাখেই থাকিব এইবছৰো। গতিকে কিমান এটা কেণ্ডিডেটৰ সংখ্যা, ষ্টুডেণ্টৰ সংখ্যা কিমান বৃদ্ধি পাইছে আপোনালোকে দেখিছেই। এটা বৃহৎ পাৰ্থক্য, হয়নে? বৃহৎ পাৰ্থক্য গোটেইকেইটা ষ্টেপতে, গোটেইকেইটা লেভেলতে আমি দেখিবলৈ পাইছোঁ। ইয়াৰ পিছতে আমি ডিছকাশ্যন কৰিবলৈ আহিছোঁ, এনালাইচিছ কৰিবলৈ আহিছোঁ টোটেল পষ্ট কেটেগৰী ৱাইজ। তো কেটেগৰী ৱাইজ বা লেভেল ৱাইজ টোটেল পষ্টনো কিমান? এতিয়া মন কৰক, ডিগ্ৰী লেভেলত অকল ডিগ্ৰীৰ 591টা পোষ্ট যোৱাবাৰ আছিলে 2022 বৰ্ষত। আৰু এইবাৰ এই ভেকেঞ্চিটো আমি গম নাপাওঁ, আমি গম পোৱা নাই, কিন্তু টোটেল ইয়াকো প্লাছ কৰি আমি কিমান পাইছোঁ, ডিগ্ৰী আৰু ডিগ্ৰী উইথ কম্পিউটাৰ বা ডিগ্ৰী উইথ ষ্টেনোগ্ৰাফি, ডিগ্ৰী উইথ লাইব্ৰেৰী চায়েন্স বা ডিগ্ৰী উইথ আনচাৰ্টিফিকেট কিবা যদি আছিলে, তো 4055টা। কিন্তু যোৱাবাৰ এই সকলোখিনি প্লাছ কৰি আছিলে 7718, আৰু এই 500 প্লাছ আছে, অৰ্থাৎ প্ৰায় 8000ৰ ওচৰত আছিলে পোষ্ট। গতিকে মন কৰক, প্ৰায় পোষ্টটো কিন্তু প্ৰায় আধা কমি আহিলে। চাওক, আধা কমি অহা নাইনে? আকৌ ইফালে কি হৈছে, কেণ্ডিডেটৰ সংখ্যাও বাঢ়ি গৈছে। চাওক, ডিগ্ৰী লেভেলত প্ৰায় 3 লাখ 2 লাখ কেণ্ডিডেট বাঢ়ি গৈছে, হয়তো তাতকৈ বাঢ়িবও পাৰেহে, আমি সেই বিষয়ে চিয়'ৰ নহয়। কিন্তু পোষ্টৰ সংখ্যা চাওক প্ৰায় আধা কমি আহিলে। তাৰমানে কি হয়, টাফ কম্পিটিশ্যন হ'ব, যথেষ্ট টাফ কম্পিটিশ্যন কিন্তু হ'ব, হয়নে? আৰু বাকী আহিলে HS লেভেলটোৰ বিষয়ে আমি আলোচনা কৰি যাওঁ। HS লেভেলত কিন্তু এটা প্লাছ পইণ্ট আছে, যোৱাবাৰ 2100 পোষ্ট আছিলে, কিন্তু এইবাৰ 1000 পোষ্ট বাঢ়ি গৈছে। কিন্তু কেণ্ডিডেটৰ সংখ্যাটো আমি চাই আহিলোঁ, হয়নে? HSৰ কেণ্ডিডেটৰ সংখ্যা এইটো চাওক, 7 লাখ 11 লাখ 4 লাখ বাঢ়ি গ'ল। তো কিমান এটা হিউজ নাম্বাৰ অফ ষ্টুডেণ্ট বাঢ়ি গৈছে, ভাবক। তো পোষ্টৰ সংখ্যা বাঢ়ি গৈছে, তো সেইমতে কিন্তু ল'ৰা ছোৱালীও বাঢ়িছে, ষ্টুডেণ্টো বাঢ়িছে। গতিকে টাফ কম্পিটিশ্যনটো হ'বই হ'ব, নহয় জানো? ড্ৰাইভাৰত চাওক, ড্ৰাইভাৰটো আধা সংখ্যক বাঢ়ি আহিছে, কমি আহিছে, নহয় জানো? তাৰপৰা 8 পাছততো ক'বই নালাগে, 9000 10,000 আছিলে, এতিয়া বৰ্তমান 1000 আছে। চাওক ডিফাৰেঞ্চো চাওক, 10 পাছততো 4000 আছিলে, 5000, তো এইবাৰ 1900, যথেষ্ট সংখ্যক কমিছে। যথেষ্ট প্ৰিপেৰেশ্যনছ কৰিব লাগিব, বিশেষকৈ 8 আৰু 10 পাছততো যথেষ্ট কমিছে, বহুত প্ৰিপেৰেশ্যন কৰিব লাগিব আপোনালোকে। কাট অফটো কিন্তু হাই যোৱাৰ চান্সেছটো আছে, হয়নে? টোটেল গ্ৰেড 3 পোষ্ট 2022
22ত গ্ৰেড 3 10,000 এপ্লাই কৰিছিলে আৰু গ্ৰেড 4ত পোষ্টৰ কথা কৈছোঁ ইয়াত। গ্ৰেড 3 পোষ্ট টোটেল 10,400 আছিলে, 406, আৰু গ্ৰেড 4 পোষ্ট আছিলে 14,281টা পোষ্ট। 10,406টা গ্ৰেড 3তে আছিলে। গতিকে কাট অফ মই ভবাত অকণমান হাই যাব। মুঠতে যোৱাবাৰ যিটো কাট অফ আছিলে তাতকৈ হয়তো অৱনমিত নহ'ব, তাতকৈ কম হয়তো নাহিব। হয়তো সেই কাট অফতে ৰ'ব পাৰে, নহ'লে বাঢ়িব পাৰে। ইয়াৰ কাৰণসমূহো আমি এনালাইচিছ কৰিছিলোঁ। চাওক, নাম্বাৰ অফ পোষ্টটো কি হয়, বাঢ়িলে নাম্বাৰ অফ পোষ্ট কমিলে, হয়নে? নাম্বাৰ অফ পোষ্ট কমি গ'ল। নাম্বাৰ অফ কেণ্ডিডেটছ কি হৈ যায়, বাঢ়িলে, হয়নে? তো নিগেটিভ মাৰ্কিংছ আছে, তো এইটোৱে এটা ডাঙৰ ইম্পেক্ট পেলাব। নিগেটিভ মাৰ্কিংছ মষ্ট ইম্পৰ্টেণ্ট পইণ্ট হয়। ভাল হৈছে নিগেটিভ মাৰ্কিং আছে, গতিকে এইটোৱে উচিত মেধাৱী ছাত্ৰ ছাত্ৰীসকলক নিযুক্তিলৈ আগুৱাই লৈ যাব আৰু এখোজ। গতিকে নিগেটিভ মাৰ্কিং লাগে। যিসকলে যিমানটা শুদ্ধ কৰিছে সেইকেইটাই কৰক, এনে টোক্কা চোক্কা মাৰি আহিব নালাগে, কাৰণ নিগেটিভ লাগি যাব। নিগেটিভটোৰ কাৰণেই যিটো কাট অফ, যিটো ছেফ স্ক'ৰ, এইটো কাট অফ বুলিয়ে ক'ব লাগিব। তো কাট অফটো অকণমান কমাৰ চান্সেছটো আছে, ঠিক আছে? নহ'লেতো এইবাৰ 175 মাৰ্কছৰ ভিতৰত, মই ডিগ্ৰীৰ কথা কৈছোঁ, তো এইবাৰতো কাট অফ বহুত হাই যোৱাৰ চান্সেছটো আছিলে, কাৰণ 175ৰ ভিতৰত যোৱাবাৰে কাট অফ বহুত হাই গৈছিলে। তো এইবাৰ যদি নিগেটিভ নাথাকিলেহেঁতেন তেতিয়াতো 150+ যোৱাৰ চান্সেছটো আছিলে। মই জেনেৰেল কেণ্ডিডেটৰ কথা কৈছোঁ। SC ST OBC অলপমান কমিলেহেঁতেন, কিন্তু এতিয়া নিগেটিভটো থকাৰ কাৰণে অলপমান আপোনালোকৰ কাট অফটো তাতকৈ কমি আহিব, ঠিক আছে? তো এক্সাম এৱাৰনেছৰ যথেষ্ট ইম্পেক্ট পেলাব এইবাৰত। তো কাৰণ এইবাৰ কি হয়, এক্সাম এৱাৰনেছ যথেষ্ট বাঢ়ি গ'ল আমাৰ সকলোবিলাক এৰিয়াতে। ইয়াৰ লগতে আপোনালোকে দেখিছে যোৱাবাৰ কি হৈছিলে, গাইডেঞ্চ দিয়া মানুহৰ সংখ্যাও কম আছিলে। ইউটিউব চেনেলছেই হওক বা যিকোনো ইনষ্টিটিউটেই হওক, বহুত কম আছিলে, নহয় জানো? বা পাব্লিছ কৰা বুকছ হওক বা নোটছেই হওক, কম আছিলে। কিন্তু এইবাৰ কি হয়, চবফালে বিয়পি পৰিলে আৰু, হয়নে? আৰু সকলোতে উদ্যমতা বাঢ়ি উঠিলে। তো আৰু তাতে যোৱাবাৰ ইমান এটা হিউজ নাম্বাৰ অফ ভেকেঞ্চি কি কৰিলে, এপ্লাই কৰিব দিলে, আৰু সকলোকে একেলগে মাতি নি পানি নিউজ কৰি পানি, তো সেইখিনি মিটিঙত এপইণ্টমেণ্টো প্ৰদান কৰা হ'ল। ডেফিনেটলি নিউজ ক'লে আৰু চৌপাশে বিয়পিয়ে পৰে। তো এতিয়া চবে যিসকলে যোৱাবাৰ এপ্লাইও কৰা নাছিলে বা প্ৰিপেৰেশ্যনছ কৰাও নাছিলে, তো সেইসকলে এইবাৰ এপ্লাই কৰিছে, কাৰণ তেওঁলোকে সকলোৱে হয়তো ভাবিছে দিছ ইজ দ্য লাষ্ট চান্স। আৰু হয়, আৰু যে পোষ্ট ওলাব তাৰ কোনো নিশ্চয়তা নাই। গতিকে এক্সাম এৱাৰনেছটো কিন্তু এবাৰ বহুত আছে। তো এই এক্সাম এৱাৰনেছটোৱে ইম্পেক্ট কিন্তু পেলাব, যিহেতু সকলোৱে প্ৰিপেৰেশ্যন কৰি আছে, গতিকে টাফ কম্পিটিশ্যন হ'ব পাৰে। তো এক্সাম ডিউৰেশ্যন, বাকী আহিলে এক্সাম ডিউৰেশ্যন। চব যোৱাবাৰো 175 মাৰ্কছেই আছিলে গ্ৰেজুৱেশ্যনত, আৰু আমাৰ হায়াৰ ছেকেণ্ডেৰী লেভেলত 150 মাৰ্কছ আছিলে। কিন্তু যোৱাবাৰ 2 আৱাৰ আছিলে, হয়নে? 2 আৱাৰ সময় আছিলে, মনত আছে? 2 ঘণ্টা আছিলে। তো যোৱাবাৰো এক্সাম ডিউৰেশ্যনছ 170 মাৰ্কছৰ কাৰণে 75 মানে 2 আৱাৰ আছিলে। কিন্তু এইবাৰ কি কৰিছে, 3 ঘণ্টা দি দিছে। হয়, 1 ঘণ্টা বঢ়াই দিছে, কিন্তু যোৱাবাৰ 175 মাৰ্কছৰ কাৰণে 100টা কুৱেশ্যন আছিলে, প্ৰতিটোতে 1.75কৈ আছিলে। কিন্তু এইবাৰ 175 মাৰ্কছৰ কাৰণে 150টা কুৱেশ্যনছ। মন কৰক, কুৱেশ্যনৰ সংখ্যা যথেষ্ট বাঢ়ি গৈছে। মেথছ আছেই, তো মেথছটো আছেই, তো সেই মেথছখিনিতো আমি কৰিবই লাগিব। মেথছখিনি যথেষ্ট সময় লাগে, আমি জানোৱেই। ৰিজনিং যথেষ্ট সময় লাগে, আমি সেয়া জানোৱেই। চিলেবাছ দিয়া আছে, চিলেবাছ চাই ল'ব কিমানখিনি আহে, মই সেইখিনি এতিয়া ক'বলৈ নাযাওঁ। তাতে ইংৰাজীৰ ওপৰতো বহুত এবাৰ কি কৰিছে, বহুত গুৰুত্ব প্ৰদান কৰিছে। তো ধেমালি নহয় যে ইংৰাজীৰ পৰা 60 মাৰ্কছ এটা পৰীক্ষাত অকলেই আহিব, হয়নে? 170 মাৰ্কছৰ পৰা 60 মাৰ্কছ। গতিকে ইংৰাজীৰ ওপৰত গুৰুত্ব প্ৰদান কৰক। মেথছৰ পৰাতো আহিবই, মেথছৰ পৰা 14 মান আহিব হয়তো, মই ভালধৰণে এতিয়া কোৱা নাই কথাটো। গতিকে এটা কুৱেশ্যনত কিন্তু আপোনালোকে সময় বহুত নাপাব, ঠিক আছে? তো 3 ঘণ্টাত কিমান সময় থাকিব? 180 মিনিট, হয়নে? 180 মিনিট থাকিব।
কিন্তু কুৱেশ্যন কিমান 175টা 150টা কুৱেশ্যনছ 150টা কুৱেশ্যন 175 মাৰ্কছ গতিকে এটা কুৱেশ্যন আপোনালোকে 1 মিনিটতকৈ অলপ বেছি পাব হয়নে গতিকে প্ৰতিটো মেথছৰ কুৱেশ্যনত মই কৈছোঁ 2 মিনিটটো আপোনালোকৰ সকলোৱে লাগিবই 1 মিনিটত কোনেও কৰিব নোৱাৰে 2 এটা কুৱেশ্যন হয়তো কৰিব পাৰে হয়তো যিসকলে বেংকিঙৰ কোৰ্চ কৰি আছে বা SSC CGL SSC CSL এইখিনি প্ৰিপেৰেশ্যন কৰি আছে তো তেওঁলোকে 1 মিনিটতে উলিয়াই দিব পাৰিব মেথছৰ প্ৰতিটো কুৱেশ্যন কিন্তু আপোনালোকে কি কৰিব লাগিব ইয়াত আপোনালোকে প্ৰিপেৰেশ্যনছটো বহুত স্পীডত কৰিব লাগিব যাতে আপোনালোকে স্পীডত কুৱেশ্যনছসমূহ কৰিব পাৰে ইয়াৰ বাবে আপোনালোকে জিকেৰ কাৰণে সময় ল'ব নালাগিব জিকে শুদ্ধ হৈছে কাৰেক্ট কৰিব নোৱাৰিছে আপোনালোকে নকৰাকৈ গুচি আহিব সেইটো আকৌ টোক্কা মৰাৰ ব্যৱস্থা নকৰিব নিগেটিভ মাৰ্কিং আছে মনত ৰাখি থ'ব তাৰপিছতে আহি গ'ল আপোনালোকে ইংলিছৰ বহুত মাৰ্কছ আহিব কিন্তু আপোনালোকে ইংলিছো চাই থাকিলে নহ'ব যিখিনি ইংলিছ আহিছে জল্দি জল্দি কৰক আৰু গুচি আহক নোৱাৰিলে নকৰিবই মনত ৰাখিব ইংলিছৰ কম্প্ৰিহেনচিভটো এইটো পঢ়িবই লাগিব সেইটো বহুত সময় লাগিব সেইটোৰ কাৰণে আকৌ সময় বচাই ৰাখিব লাগিব মেথছৰ লগতে সেইটো লেণ্ডি হৈ যায় হয়নে ৰিজনিং আমি তেনেকৈ কৰি চাব লাগিব গতিকে সময় অকল বচাব পাৰিব জিকেট আৰু ইংলিছৰ গ্ৰামাৰখিনি বচাব পাৰিব বাকী ক'তোৱে আপোনালোকৰ হাতত নাই যে সময় বচাব পাৰিম গতিকে যিখিনি পাৰে মানে সময় বচাব ঠিক আছে তো সেই এক্সাম ডিউৰেশ্যনটো যিয়ে টাইম মেনেজমেণ্ট যাৰ হাতত আছে তো সি কিন্তু আগবাঢ়ি যাব তো এইবাৰ টাইম মেনেজমেণ্টটো এটা ফেক্টৰ হিচাপে কাম কৰিছে ইয়াত ঠিক আছে গতিকে নিগেটিভ মাৰ্কিঙে আপোনাৰ কাট অফটো অকণমান কমাই দিব পাৰে টাইম মেনেজমেণ্টে অকণমান কাট অফটো কমাই দিব পাৰে বাকী নাম্বাৰ অফ পষ্ট নাম্বাৰ অফ কেণ্ডিডেটছ নাম্বাৰ অফ এক্সাম এৱাৰনেছ এই তিনিটা পইণ্টে কিন্তু আপোনালোকৰ কাট অফটো বহুত বঢ়াই দিব হয়নে বহুত বঢ়াই দিব গতিকে এই সকলোবোৰ আমি চাই মেলি আমি নিজে এটা ছেফ স্ক'ৰ আপোনালোকলৈ বাবে আগবঢ়াবলৈ লৈ আহিছোঁ দেখিছে ছেফ স্ক'ৰটো কি লৈ আহিছোঁ যোৱাবাৰে হয়তো বহুতে দেখিছে ডিগ্ৰী লেভেলত মই ভবা মতে 175ৰ ভিতৰত আউট অফ 175ৰ ভিতৰত মই ভবা মতে 135 জেনেৰেলৰ কাৰণে কৈছোঁ OBC আৰু SC ST কাৰণে অকণমান কমিব 135 আপোনালোকে এটা ছেফ স্ক'ৰ হয় 135ৰ ওপৰত যদি পাব বিচাৰে পায় দেন ইউ উইল বি ছেফ কাৰণ মানে কি হৈছে কথাটো এটা কথা মন কৰিব কাট অফত নাযাব কাট অফত থাকিলে নহ'ব কিন্তু কাট অফতকৈ আপোনালোকে 10 নম্বৰ বেছি পাব লাগিব ঠিক আছে তো যোৱাবাৰ কিন্তু ডিগ্ৰী লেভেলৰ এই পোষ্টটোৰ কাৰণে কাট অফ কিমান আছিলে আপোনালোকে হয়তো সকলোৱে জানে ইয়াতকৈ বেছিহে আছিলে মই কিমান আছিলে চাই লৈছোঁ বাৰু পাহৰি গৈছোঁ কিন্তু 140 ছামথিং আছিলে ডিগ্ৰী লেভেলৰ পোষ্টটোৰ কাৰণে তো এইটো চাওক এইটো জেনেৰেল লিখিছে জেনেৰেলৰ ডিগ্ৰী লেভেল এইটো ডিগ্ৰী 147 চাওক 175ৰ ভিতৰত যোৱাবাৰ 147 কাট অফ গৈছিলে তো আপোনালোকে কেনেকৈ ক'ব যে এইবাৰ 175ৰ ভিতৰত মইতো কমাই দিছোঁ 10 নম্বৰ কমাই দিছোঁ যোৱাবাৰকৈ যিহেতু এবাৰ নিগেটিভ মাৰ্কিঙৰ ইম্পেক্টটো আহি যাব আৰু টাইম মেনেজমেণ্টৰ ইম্পেক্টটো আহি যাব হয়তো বাঢ়ি যাব পাৰে কিন্তু 135ৰ প্লাছত থাকিলে আপুনি কি হয় ছেফ জোনত আছে বুলি ধৰিব পাৰে কিন্তু 135টো মই কাট অফ হিচাপে ৰাখিছোঁ এইটো মই ছেফ জোন বুলিয়ে কৈছোঁ 135তকৈ আপোনালোকে ডেফিনেটলি বেছি পাব লাগিব 10 বেছি পাব লাগিব 145 55 সেনেকৈ ধৰণে 147 এনেকৈ ধৰণে পালে আপুনি ছিকিউৰ ঠিক আছে তো এইটো আমি ডিগ্ৰী লেভেলৰ কথা ক'লোঁ ডিগ্ৰী উইথ কম্পিউটাৰ 10 নম্বৰ কমাই দিব পাৰি 125 যিহেতু তাত পোষ্টটো বেছি থাকিব হয়নে ডিগ্ৰী উইথ অকল ডিগ্ৰী লেভেলততো পোষ্ট বহুত কম থাকে যোৱাবাৰতো 591টা আছিলে তো এইবাৰ কিমান আছে হয়তো আমি গম নাপাওঁ কিন্তু সেনেকুৱাই পোষ্ট থাকিব কম থাকিব কম্পিটিশ্যন সেইটো কাৰণে টাফ হ'ব আৰু আমি ডিগ্ৰী উইথ কম্পিউটাৰত আউট অফ 175 আমি 125 যদি আপোনালোকে স্ক'ৰটো ৰাখিব পাৰে দেন ইউ উইল বি ছেফ জোনত পৰে এইটো মাৰ্কছ কাৰণ যোৱাবাৰটো আমি চাই লওঁ আমি কিন্তু জেনেৰেলৰ কথাহে ডিছকাশ্যন কৰি আছোঁ যদি আপোনালোকে এক্সট্ৰাকৈ বিচাৰে OBC SC ST বা MOBC সকলোখিনিৰ কাৰণে আমি এটা এক্সট্ৰা ভিডিঅ' লৈ আহিম একেটা ভিডিঅ'তে সকলোখিনি ডিছকাশ্যন কৰাটোতো সম্ভৱপৰ নহয় কাৰণ
ভিডিঅ'টো যথেষ্ট দীঘল হৈ গৈ থাকিব। তো মন কৰক ডিগ্ৰীত কম্পিউটাৰ এইটো হয়নে? ডিগ্ৰীত কম্পিউটাৰত 126 যোৱাবাৰ আছিলে কাট অফ। তো যোৱাবাৰ নিগেটিভ মাৰ্ক নাথাকোঁতে সিমান কাট অফ আছিলে 126, আৰু যোৱাবাৰ কিন্তু কেণ্ডিডেটো বহুত কম আছিলে এইবাৰকে, পোষ্টটো বহুত কম আছিলে, কিন্তু তথাপিও 126 কাট অফ গৈছে আউট অফ 175। ধেমালি নহয় কিন্তু যোৱাবাৰ বহুত গৈছে নহয় জানো? কিন্তু এইবাৰ নিগেটিভ মাৰ্কিংটোৱে অলপমান কমাব বুলি ভাবিয়ে 175 এইবাৰ সকলোবিলাক ফেক্টৰ চাই মই ভাবিছোঁ যে এইবাৰৰ কাট অফ কিমান হ'ব, 125 হয়তো একেটাই ৰাখিব পাৰে হয়নে? 125 হয়তো হ'ব, কিন্তু আপোনালোকৰ ছেফ হ'ব যে আপোনালোকে 140 আপ পাবলৈ চেষ্টা কৰাটো হয়নে? ঠিক আছে। ঠিক একেধৰণে এইচ এছ লেভেলত যিহেতু 150 মাৰ্কছৰ ভিতৰত হ'ব আউট অফ 150 কুৱেশ্যনছ, আউট অফ 150 মাৰ্কছৰ ভিতৰত আপুনি যদি 120 স্ক'ৰ ৰাখিব পাৰে দেন ইউ উইল বি ছেফ হয়নে? তো 30টা কুৱেশ্যন যদি আপুনি নকৰাকৈ আহে দেন ইউ উইল বি ছেফ। যদি আপুনি 120টা কুৱেশ্যন শুদ্ধ কৰে, ড্ৰাইভাৰৰ ক্ষেত্ৰত অকণমান কমিব স্ক'ৰটো, আপুনি 100 ৰাখিব পাৰে 150ৰ ভিতৰত, মানে 50টা কুৱেশ্যন আপুনি এৰিব পাৰে, নকৰাকৈ আহিব পাৰে। তো 8 পাৰ্চৰ ক্ষেত্ৰত এইখিনিতো অলপমান কমিবই ডেফিনেটলি, তথাপিও এইবাৰ অকণমান টাফ হয় হেৰিটো, অকণমান কি হয় টাফ হ'ব যিটো কম্পিটিশ্যনটো। তো 92 আৰু 90 মাৰ্কছ পালে হয়তো 10 লেভেলত আপোনালোকে কোৱালিফাই কৰিব পাৰিব। তো যোৱাবাৰৰ কাট অফখিনি যদি আকৌ এবাৰ চাই আপোনালোকে চাই ল'ব পাৰে। তো এইটো মই গ্ৰেড 3 লেভেলৰ কাট অফটো যোৱাবাৰ ৰাখিছোঁ। তো জেনেৰেলৰ HSLC লেভেলত চাওক 120 যোৱাবাৰে কাট অফ জেনেৰেলৰ। তো এইবাৰতো মই 120 ৰাখিছোঁ, কমাই ৰাখিছোঁ, হয়তো তাতকৈ বেছি যাব পাৰে, কিন্তু এইটো ছেফ জোন হয়, মই ছেফ জোন বুলি ভাবিছোঁ, কাৰণ নিগেটিভ মাৰ্কৰ ইম্পেক্ট এবাৰ আছে, টাইম ডিউৰেশ্যনৰ টাইম মেনেজমেণ্টৰ ইম্পেক্টটো আছে হয়নে? তো মন কৰক এইবাৰ 120ৰ পৰা 130ৰ ভিতৰতে আপোনালোকে কাট অফটো থাকিব, কিন্তু মই ভাবোঁ 120 পোৱাতকৈ আপোনালোকে 130, 135, 140 পাবলৈ চেষ্টা কৰক, তেতিয়া আপোনালোকৰ ছেফ ছিকিউৰিটিত ৰাখিব। তো বেচলাৰ ডিগ্ৰীটো পঢ়িলোৱেই, বেচলাৰ ডিগ্ৰীত কম্পিউটাৰ আমি চালোঁ, বেচলাৰ ডিগ্ৰীত লাইব্ৰেৰী চাইন্স যদি যিসকলৰ আছে অকণমান কমি যাব, কাৰণ কেণ্ডিডেটবিলাক কম থাকে, বেচলাৰ ডিগ্ৰীত শ্বৰ্ট হেণ্ড এইবিলাক অকণমান কম হৈ যাব। ঠিক আছে। তো এইখনেই আছিলে, এইটোৱে আছিলে ভিডিঅ'। আমি যিমান পাৰোঁ সকলোবিলাক ফেক্টৰ চাই মেলি আমি এনালাইচিছ কৰিবলৈ চেষ্টা কৰিলোঁ, আৰু এইখনো আমাৰ 4th গ্ৰেডৰ চাই ল'ব পাৰে। তো OBC, SC ST, MOBC তেওঁলোকে 10-15 এনেকৈ ধৰণে কমাই পিনি নিজে কাট অফটো ল'বও পাৰে, নহ'লে যদি ভিডিঅ'টো লাগে আমি নিশ্চয়কৈ আগবঢ়াম। তো ইমানেই আছিলে, আমি ভিডিঅ'টো বহুতেই আমাক এক্সপেৰিয়েঞ্চসকলে সুধি আছিলে, মেছেজ কৰি আছিলে, তো সেইকাৰণে আমি আগবঢ়ালোঁ। তো আজিলৈ ইমানেই, চি ইউ ইন দ্য নেক্সট ভিডিঅ'।